নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 6ৰ হিন্দীৰ পাৰ্ট নং 1 হম হংগে কামায়ক। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আৰু লগতে কবিতাটো গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। হম হংগে কামায়ক, হংগে কামায়ক, হমগে কামায়ক, हम होंगे कामयाब एक दिन। हो मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। होगी शांति सारों ओर, होगी शांति सारों ओर, होगी शांति सारों ओर एक दिन। हो मन में है विश्वास, पूरा है विश्वास, होंगी शांति सारों ओर एक दिन। हम चलेंगे साथ साथ, डाल हाथों में हाथ, हम चलेंगे साथ साथ एक दिन। हो मन में है विश्वास, पूरा है विश्वास, हम चलेंगे साथ साथ एक दिन। नहीं डर किसी का आस, नहीं भय किसी का आस, नहीं डर किसी का आस के दिन। हो मन में है विश्वास, पूरा है विश्वास, नहीं डर किसी का आस के दिन। 2 নম্বৰ প্ৰশ্নটো কৈছে যে हम कहाँ कामयाब यानी सफल हो सकते हैं और बताए। प्रथमे दी आछे जे हम हिंदी सीखने में कामयाब होंगे। तारपिछत दी आछे जे हम खेल के मैदान में कामयाब होंगे। तारपिछत इयात खाइथे दी आछे जे हम, तारपिछत इयात खाइथे दी आछे जे कामयाब होंगे। तारपिछत आरु एटा दी आछे जे हम, इयात खाइथे दी आछे जे कामयाब होंगे। इयात प्रथमটো হ'ব যে ইয়াত যে हम संगीत में कामयाब होंगे এনেকে লিখিম। তাৰপিছত 2 নম্বৰটো লিখিম যে ইয়াত हम नृत्य में कामयाब होंगे এনেকে লিখিম। তাৰপিছত 3 নম্বৰখিনি কৈছে যে ইয়াৰ পিছৰ প্ৰশ্নখিনি 3 নম্বৰত কৈছে যে इन चित्रों को ध्यान से देखो और बताओ ये किस किस सेवा में कामयाब हुए हैं। प्रथमे দি আছে যে প্ৰথমেটো দি আছে যে ডাক্তৰ, তাৰপিছত ইয়াত ছবি দি আছে, তাৰপিছত ইয়াত দি আছে খালি ঠাই। ইয়াত আমি লিখিম যে সেকেন্ডটো প্ৰথমটো দি আছিল আমাৰ ডাক্তৰ, তাৰপিছতটো হৈছে শিক্ষক, তাৰপিছতটো দি আছে বিজ্ঞান, তাৰপিছত ইয়াত দি আছে যে তাৰপিছতটো কৃষি উপচাৰ দিয়া আছে, তাৰপিছত দিয়া আছে যে বায়ুৱান। এনেকে বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 6 নম্বৰখিনি आप बताओ तुम लोग क्या क्या बनाना चाहते हो और क्यों। प्रथमे দি আছে যে मैं, ইয়াত দি আছে খালি ঠাই যে বানানা চাহতা হওঁ, তাৰপিছতটো দি আছে কিউ, ইয়াত দি আছে খালি ঠাইত। ইয়াত আমি প্ৰথমে খালি ঠাইটো লিখিম যে हम শিক্ষক বানানা চাহতা হওঁ এনেকৈ লিখিম। তাৰপিছতটো দি আছে আমাৰ কিউ, তাৰপিছত লিখিম যে আমি শিক্ষক ही समाज तथा देश को सही शिक्षा देता है এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি आओ समूह में चर्चा करो और बताए। प्रथमे क নম্বৰটো দি আছে যে हम कैसे कामयाब हो सकते हैं। তাৰপিছতো দি আছে খ নম্বৰটো যে हम साथ साथ चलकर क्या क्या कर सकते हैं। তাৰপিছতো দি আছে ইয়াৰ পিছত উত্তৰ লিখিম যে ক নম্বৰটো যে यदि हम अपने लक्ष्य निर्धारित कर ले और विश्वासपूर्ण अपना कर्म करते रहें तो हम जरूर कामयाब होते हैं। তাৰপিছত খ নম্বৰটো লিখিম যে উত্তৰত हम साथ साथ चलकर असंभव कार्य को संभव कर सकते हैं, हम देश में सुख शांति और समृद्धि ला सकते हैं এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 6 নম্বৰ প্ৰশ্নত কৈছে যে आओ पाठ के आधार पर बताए। प्रथमे ইয়াত ক নম্বৰ প্ৰশ্নটো কৈছে যে हमें किस बात का विश्वास। তাৰপিছত খ নম্বৰটো কৈছে যে एक दोन चारों ओर क्या होगी। তাৰপিছত গ নম্বৰটো দিছে যে हम कैसे चलेंगे। তাৰপিছতটো দি আছে ইয়াৰ পিছত খ নম্বৰটো যে हमें किसी का डर क्या। ইয়াৰে উত্তৰকেইটা এনেকৈ হ'ব যে ইয়াত খাই ঠাইখিনিত ক নম্বৰটো যে हमें कामयाब होने का विश्वास है এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো লিখিম যে एक दिन चारों ओर शांति होंगी এনেকৈ লিখিম। তাৰপিছত গ নম্বৰটো লিখিম আমি हम साथ साथ चलेंगे এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো লিখিম हमें किसी की डर नहीं है এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 7 নম্বৰত কৈছে যে आओ अपना अपना परिचय दो। প্ৰথমে দি আছে যে
মেৰা নাম দেশ হাই তাৰপিছত দিয়া আছে ইয়াৰ পিছতো মে দেশ কক্ষা মে পঢ়তি হুঁ তাৰপিছত গ নম্বৰটো দিয়া আছে যে মেৰি উম্ৰ এতিয়া দিয়া আছে তাৰপিছত চাল হাই তাৰপিছত দিয়া আছে যে ইয়াৰ পিছত মেৰে বিদ্যালয় কা নাম দেশ হাই ইয়াৰ উত্তৰকেইটা এনেকৈ লিখিব লাগিব যে মেৰে নাম চিন্ময় শৰ্মা হাই এইটো নিজৰ নিজৰ নাম যি হয় এইটো ইয়াত লিখি দি দিব তাৰপিছতো লিখিব লাগিব যে মে ইয়াত ছটি কক্ষা মে পঢ়াতা হুঁ তাৰপিছতো লিখিব লাগিব যে মেৰি উম্ৰ 11 সাল হাই এইটো নিজৰ নিজৰ বয়সখিনি এইটো লিখি ল'বা তাৰপিছতো লিখিব লাগিব ইয়াত মেৰা চখ কিতাপ পঢ়ানা হাই তাৰপিছতো লিখিব লাগিব যে মেৰে বিদ্যালয় কা নাম আদৰ্শ প্ৰাথমিক বিদ্যালয় হাই এইটো নিজৰ নিজৰ স্কুলখনৰ নাম ইয়াত লিখি দি দিব তাৰপিছত আজিলৈ ইমানে ধন্যবাদ